Hello everyone, welcome to Nilachal Eduhab. আশা কৰিছোঁ সকলো ভালে আছে। মই আজি আপোনালোকৰ কাৰণে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ যি কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰে পিজন পিটি 365ৰ কম্পাইলেশ্যনটোৰ ওপৰত ডিছকাশ্যন এটা লৈ আহিছোঁ। আশা কৰিছোঁ এইখিনি আপোনাৰ কাৰণে সহায়ক হ'ব। আশা আমি আজি ছেশ্যনটো আৰম্ভ কৰোঁ। প্ৰথমে আমি মাল্টিলেটাৰেল অৰ্গেনাইজেশ্যনখিনিৰ বিষয়ে পঢ়িম। UN জেনেৰেল এছেম্বলি আপোনালোকে জানে যে আমাৰ ইউনাইটেড নেশ্যন যিটো আমাৰ আছে তাৰে আমাৰ 6টা প্ৰিন্সিপাল অৰ্গেন আছে। তাৰে আমাৰ দুটা ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন অৰ্গেন হ'ল UN জেনেৰেল এছেম্বলি আৰু UNSC বা ছিকিউৰিটি কাউন্সিল। তো ইয়াতে নিউজত কি আছে, UN জেনেৰেল এছেম্বলিয়ে ৰিচেণ্টলি এটা ৰিজলিউশ্যন পাছ কৰিছে পেলেষ্টাইনক মেম্বাৰ হিচাপে ইনক্লুড কৰাৰ কাৰণে। আৰু এই ৰিজলিউশ্যনখনত কি হৈছে, পেলেষ্টাইনক ফুল মেম্বাৰশ্বিপ দিয়া হোৱা নাই, কিন্তু তাক ৰিকগনাইজ কৰা হৈছে কোৱালিফাইড টু জইন হিচাপে। তাক কোৱালিফাইড বুলি ঘোষণা কৰা হৈছে, কিন্তু ফুল মেম্বাৰশ্বিপ দিয়া হোৱা নাই। আৰু প্ৰচেছটো কি, প্ৰথমে এপ্লিকেশ্যন ছাবমিশ্যন কৰিব লাগিব ছেক্ৰেটাৰী জেনেৰেলৰ হাতত UN চাৰ্টাৰৰ কমিটমেণ্টখিনি ফুলফিল কৰি পেলাই। তাৰপিছত ছিকিউৰিটি কাউন্সিলৰ ৰিকমেণ্ডেশ্যন লাগিব। প্ৰথমে ছেক্ৰেটাৰী জেনেৰেলৰ তাতে এপ্লিকেশ্যনখন ফিল কৰা হ'ল। তাৰপিছত UNSC এটা অৰ্গেন এটা আছে ইম্পৰ্টেণ্ট ইউনাইটেড নেশ্যনৰ। তাতে আমাৰ 15জন মেম্বাৰ থাকে, 10টা নন পাৰ্মানেণ্ট মেম্বাৰ আৰু 5টা পাৰ্মানেণ্ট বা P5 মেম্বাৰ। তো তাৰে 15টাৰ 9টা ভোট পাব লাগিব তেওঁলোকে। আৰু পেলেষ্টাইনে কি 5টাই পাৰ্মানেণ্ট মেম্বাৰৰ 5টাই ভোট পেলেষ্টাইনে পাইছে। আৰু তাৰপিছত জেনেৰেল এছেম্বলি যিটো আছে UNGA, তাৰে এপ্ৰুভেল লাগিব 2/3 মেজৰিটিত। প্ৰথমে আমাৰ কি এপ্লিকেশ্যনখন দিলে ছেক্ৰেটাৰী জেনেৰেলৰ তাতে, তাত ছিকিউৰিটি কাউন্সিলৰ 9 আউট অফ 15 ভোট পাব লাগিব। তাৰপিছত 2/3 মেজৰিটিত জেনেৰেল এছেম্বলি এপ্ৰুভ কৰিব লাগিব, আৰু তেতিয়া তেওঁলোকে মেম্বাৰ হৈ যাব। তাৰপিছত আছে আমাৰ UN জেনেৰেল এছেম্বলি এটা অভাৰভিউ চাওঁ। 1945ত আমাৰ তাক কৰা হৈছিল প্ৰথম এষ্টাব্লিছ। ওৱান অফ দ্য 6 প্ৰিন্সিপাল অৰ্গেন অফ ইউনাইটেড নেশ্যন। আমাৰ ইউনাইটেড টোটেল মেম্বাৰ কিমান আছে, 193। আমাৰ ইউনাইটেড নেশ্যনৰ যিমানকেইটা মেম্বাৰ আছে চবেই ইউনাইটেড জেনেৰেল এছেম্বলি ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিৰ মেম্বাৰ। ভোটিং সকলোৰে হাতত এটাকে ভোট থাকে মেম্বাৰৰ। আৰু ইম্পৰ্টেণ্ট ইছ্যুত 2/3 ভোটিং, আমাৰ স্পেচিয়েল মেজৰিটি টাইপ বস্তু এটা। 2/3 ভোটিঙত আমাৰ সেই হয়, বস্তুটোৰ ওপৰত ডিচাইড কৰা হয়। এনুৱেল মিটিং হয় ছেপ্টেম্বৰত, আৰু প্ৰেচিডেঞ্চি এনুৱেলি ৰোটেট কৰা হয় মেম্বাৰবোৰৰ মাজত। ইলেক্টেড ফ্ৰম 5 জিঅ'গ্ৰাফিকেল গ্ৰুপ। আৰু তেওঁলোকৰ অভাৰভিউ কি কি আছে, ৰিজলিউশ্যন পাছ কৰা, মেম্বাৰ ইলেক্ট কৰা, বাজেট এপ্ৰুভ কৰা, আৰু গ্ল'বেল ইছ্যুজবোৰ ডিছকাছ কৰা। আৰু ৰিচেণ্টলি আমাৰ পেক্ট অফ দ্য ফিউচাৰ নামৰ এটা UN এটা পেক্ট এডপ্ট কৰিছে। এইটোত আমাৰ AI, ডিজিটেল টেকন'লজি, ক্লাইমেট, এইবোৰ আমাৰ 21st চেঞ্চুৰী যিবিলাক চেলেঞ্জ আছে তাৰ ওপৰত ডিছকাশ্যন কৰা হৈছে। অকল এইটো মনত ৰাখিব, পেক্ট ফৰ ফিউচাৰ কিহৰ লগত ৰিলেটেড, তাৰ ওপৰত MCQ আহিব পাৰে। তাৰপিছত মই এইমাত্ৰ ক'লোৱে যে আমাৰ ইউনাইটেড নেশ্যনৰ 6টা আমাৰ কি আছে প্ৰিন্সিপাল অৰ্গেন আছে। UNSC, UNGA, UN ইক'চক, তাৰপিছত আৰু আছিল বাকী ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আৰু ট্ৰাষ্টিশ্বিপ কাউন্সিল। এনেকৈ আমাৰ 6টা সেই আছে অৰ্গেন আছে ইউনাইটেড নেশ্যনৰ। তাৰে আমাৰ আমাৰ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট মেম্বাৰ সেই অৰ্গেনকেইটা হ'ল UNSC আৰু UNGA, UN জেনেৰেল এছেম্বলি আৰু UN ছিকিউৰিটি কাউন্সিল। আৰু ৰিচেণ্টলি আমাৰ কি হ'ল, যিটো আমাৰ SC আছে তাৰে মই কৈছোঁ যে 5টা পাৰ্মানেণ্ট মেম্বাৰ থাকে, P5 মেম্বাৰ। এইটো আমাৰ P5 মেম্বাৰ চাইনা, ফ্ৰান্স, ৰাছিয়া, UK, US ভেটো পাৱাৰ থাকে তেওঁলোকৰ। আৰু 10টা নন পাৰ্মানেণ্ট মেম্বাৰ থাকে। আৰু সেই 10টা নন পাৰ্মানেণ্ট মেম্বাৰৰ ভিতৰত আমাৰ ৰিচেণ্টলি ডেনমাৰ্ক, গ্ৰীচ, পাকিস্তান, পানামা আৰু সোমালিয়া, এই নামকেইটা মনত ৰাখিব, নন পাৰ্মানেণ্ট মেম্বাৰ হিচাপে 2 বছৰৰ কাৰণে চিলেক্ট হৈছে। তো আমাৰ সেইখিনিয়ে কথা আছিল। বাকী আমাৰ অভাৰভিউ এটা চাওঁ। UNSCৰ প্ৰাইমাৰী ৰেছপনচিবিলিটি আছে তেওঁলোকৰ ইণ্টাৰনেশ্যনেল পিচ মেইনটেইন কৰাৰ কাৰণে। UN চাৰ্টাৰৰ অধীনত 1945ত এষ্টাব্লিছ কৰা হৈছিল। প্ৰায় 15টা মেম্বাৰ থাকে, মই কৈছোঁ 5টা পাৰ্মানেণ্ট, P5 মেম্বাৰ, ভেটো পাৱাৰ থাকে, আৰু 10টা নন পাৰ্মানেণ্ট মেম্বাৰ 2 year টাৰ্মৰ কাৰণে চিলেক্ট কৰা হয় ছিক্ৰেট বেলটৰ থ্ৰুৰে। 5টা আমাৰ তাৰে সেই আছে, তাৰ পৰা চিলেক্ট কৰা হয়। আৰু আমাৰ কি আছে, যিবিলাক UNSCৰ ডিচিশ্যন আছে সেইবোৰ বাইণ্ডিং ডিচিশ্যন, এইটো কথা মনত ৰাখিব। আৰু ইণ্ডিয়া এতিয়ালৈকে নন পাৰ্মানেণ্ট আমাৰ মেম্বাৰ হয় UNSCৰ, যেতিয়া হৈছিল প্ৰায় 8বাৰ চিলেক্ট হৈছে। আৰু কমন প্লেচ ইনিচিয়েটিভ নামৰ এটা ইনিচিয়েটিভ আছে UNSCত আমাৰ ডিছকাশ্যন কৰা হৈছে, UNৰ ওপৰত আছে। তো এইটো জাষ্ট মনত ৰাখিলে হ'ল, বেছি আমি ডিপ যাব নালাগে। ৰিচেণ্টলি আমাৰ ইণ্ডিয়াই এটা গ্ৰুপ অফ ফ্ৰেণ্ডছ নামৰ এটা ইনিচিয়েটিভ বা আমাৰ অৰ্গেনাইজেশ্যন নহয়, ঠিক এলায়েন্স এটা আছে। তো তাতে তেওঁলোকে ডাটাবেছ দিছে এগেইনষ্ট ডাটাবেছ কিহৰ বিষয়ে আছে, ক্ৰাইমছ এগেইনষ্ট পিচ কিপাৰ, পিচ যিবিলাক আছে UN পিচ কিপাৰ আছে। UN পিচ কিপাৰ কি, এতিয়া আমি তাৰ বিষয়ে চাম। তো তেওঁলোকৰ এগেইনষ্টত কিছুমান ক্ৰাইম আছে, তাৰে ওপৰত গ্ৰুপ অফ ফ্ৰেণ্ডছ নামৰ এটা অৰ্গেনাইজেশ্যন বা এলায়েন্স আছে ইণ্ডিয়ালৈ, সেইটোৱে আমাৰ ডাটা কিছুমান দিছে। গ্ৰুপ অফ ফ্ৰেণ্ডছ লঞ্চ বাই ইণ্ডিয়া ইন 2022 to
প্ৰমোট একাউণ্টেবিলিটি ফৰ ক্ৰাইমছ এগেইনষ্ট ব্লু হেলমেট কাক কোৱা হয় এই ইউনাইটেড নেশ্যন পিচ কিপিং ফ'ৰ্চটো এটা আমাৰ যেনেকৈ আমাৰ CRPF এইবোৰ থাকে সেনেকুৱা এটা ফ'ৰ্চ এটা পিচ কিপিং ফ'ৰ্চ ক'ৰবাত যিবিলাক আমাৰ ৱাৰ টৰ্ণ এৰিয়া আছে যিবিলাক যুদ্ধক্ষেত্ৰ আছে তাতে আমাৰ পিচ মেইনটেইন কৰাৰ কাৰণে ৰিএষ্টাব্লিছ কৰাৰ কাৰণে পিচ আৰ্ম কনফ্লিক্ট হোৱা জেগাবোৰত তো আমাৰ তাতে এইবোৰ এমপ্লয় কৰা হয় আৰু এতিয়া আমি অভাৰভিউ এটা চাম UN পিচ কিপিং মিছনৰ একে আমাৰ UNৰ বেছিভাগ অৰ্গেন 1945ৰ পৰা 1950ৰ ভিতৰত আমাৰ এষ্টাব্লিছ হৈছিল এইটো 1945ত আৰ্মিষ্টাইজ এগ্ৰিমেণ্টৰ আণ্ডাৰত ৱেষ্ট এছিয়াত ফাৰ্ষ্ট আমাৰ হেৰি কৰা হৈছিল তো আমাৰ কি কৰা হয় ট্ৰেনজিশ্যন যিটো পিৰিয়ড থাকে যুদ্ধৰ পৰা শান্তিলৈকে যোৱা তাত আমাৰ হেল্প কৰে আৰু প্ৰিন্সিপাল কিছুমান আছে কনচেণ্ট ইম্পাৰ্চিয়েলিটি নন ইউজ অফ ফ'ৰ্চ এক্সেপ্ট চেল্ফ ডিফেন্স মানে তেওঁলোকে কেতিয়াও ফ'ৰ্চ ইউজ নকৰে চেল্ফ ডিফেন্সৰ বাহিৰে আৰু তেওঁলোকক ব্লু হেলমেট বুলি জনা হয় তেওঁলোকে এটা ডিষ্টিংটিভ ব্লু হেলমেট এটা পিন্ধে তো সেইকাৰণে তেওঁলোকক ব্লু হেলমেট বুলি জনা যায় আৰু UN ছিকিউৰিটি কাউন্সিলে ডিটাৰমাইন কৰে যে তেওঁলোকৰ ডিপ্লয়মেণ্ট ক'ত হ'ব আৰু তেওঁলোকৰ বাজেট বা ৰিচোৰ্চেছ গোটেইবোৰ মেম্বাৰ কাণ্ট্ৰিবিলাকে ইকুৱেলি হেৰি কৰে কি কৰে আমাৰ যিবিলাক UNৰ মেম্বাৰ আছে সবেই লিগেলি অবলাইজড পে' কৰাৰ কাৰণে তেওঁলোকৰ শ্বেয়াৰ সবে সকলোৱে নিজৰ শ্বেয়াৰটো পে' কৰে সেইকাৰণে আৰু নোবেল প্ৰাইজ পাইছিল UN পিচ কিপিং মিছনে পিচ কিপিং ফ'ৰ্চে 1988ত আৰু ইণ্ডিয়া আমাৰ ওৱান অফ দ্য লাৰ্জেষ্ট কণ্ট্ৰিবিউটৰ টু UN পিচ কিপিং ফ'ৰ্চ সেইটো কথা মনত ৰাখিব আমাৰ ফ'ৰ্চ আমাৰ যিহেতু আমাৰ পৰা মানে আমি কেনেকুৱা পিচ কিপিং ফ'ৰ্চত আমাৰ ইয়াৰ পৰা আমাৰ আৰ্ম ফ'ৰ্চ যি আছে আমি তাতে হেৰি কৰিব পাৰোঁ পঠাব পাৰোঁ UN পিচ কিপিং ফ'ৰ্চলৈকে কণ্ট্ৰিবিউট কৰিব পাৰোঁ বা আমি পইচাৰ পৰা কণ্ট্ৰিবিউট কৰিব পাৰোঁ আৰু ইণ্ডিয়া ৱাজ দ্য ফাৰ্ষ্ট টু চেণ্ড অল উইমেন ইউনিট আণ্ডাৰ UNPK হুইচ ৱাজ চেণ্ড টু লিবেৰিয়াত যেতিয়া আমাৰ কি হৈছিল যেতিয়া UN পিচ কিপিং ফ'ৰ্চৰ দৰকাৰ হৈছিল তেতিয়া আমাৰ ইণ্ডিয়াই এটা অল উইমেন ইউনিট এটা পঠাইছিল সেইটো এটা ইম্পৰ্টেণ্ট ফেক্ট কেতিয়াবা আহিব পাৰে নেক্সট আমাৰ কিছুমান অৰ্গেনাইজেশ্যনৰ বিষয়ে পঢ়ি ইউনাইটেড নেশ্যন ইকনমিক এণ্ড ছ'চিয়েল কমিশ্যন ফৰ এছিয়া এণ্ড দ্য পেচিফিক UNECCAP তো আমাৰ তেওঁলোকে এটা ৰিপৰ্ট এটা ৰিলিজ কৰিছে এনুৱেল ফ্লেগশ্বিপ পাব্লিকেশ্যন তেওঁলোকৰ আমাৰ যে সিমান এইবোৰ দৰকাৰ নাই ৰিপৰ্টটোৰ নামটো সিমান দৰকাৰ নাই আমাৰ হেডকোৱাৰ্টাৰ ক'ত আছে বেংকক থাইলেণ্ডত আছে প্ৰথমে নামটো বেলেগ আছিল ইকনমিক কমিশ্যন ফৰ এছিয়া এণ্ড ফাৰ ইষ্ট আছিল পিছত নামটো 1976ত চেঞ্জ কৰা হয় 53টা মেম্বাৰ আছে ইণ্ডিয়া ফুল টাইম মেম্বাৰ আৰু 9টা এছ'চিয়েট মেম্বাৰ আছে ইকনমিক আৰু ছ'চিয়েল ইছ্যুবোৰ আমাৰ এছিয়া পেচিফিকৰ সেইবোৰ ইয়াতে ডিছকাছ কৰা হয় সেইখিনি মনত ৰাখিলে হ'ল দেন UNCTAD এটা ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন আপোনালোকে নামটো প্ৰায় শুনি থাকে বৰ্তমান নামটো চেঞ্জ কৰি ট্ৰেড এণ্ড ডেভেলপমেণ্ট কৰা হৈছিল আগতে আছিল ইউনাইটেড নেশ্যন কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট UNCTAD 60th এনিভাৰ্চাৰী হৈছে সেইটো কথা আপোনালোকে মনত ৰাখিব আৰু হেডকোৱাৰ্টাৰ আছে জেনেভা ছুইজাৰলেণ্ডত 1964ত আমাৰ বাই UN জেনেৰেল এছেম্বলি এষ্টাব্লিছ কৰা হৈছিল ডেভেলপ কাণ্ট্ৰিবোৰক গ্ল'বেল ইকনমি ইণ্টিগ্ৰেট কৰাৰ কাৰণে ডেভেলপ কাণ্ট্ৰি মানে আমাৰ ইণ্ডিয়াৰ দৰে ডেভেলপিং কাণ্ট্ৰিবোৰক যেতিয়া আমাৰ গ্ল'বেল ইকনমি ইণ্টিগ্ৰেট কৰিব লাগে তাৰ কাৰণে সহায় কৰে লোন দিয়ে বা এনেকুৱা কিবা কিবি তো এইবোৰ বস্তু সহায় কৰে 195টা নেশ্যন আছে ইনক্লুডিং ইণ্ডিয়া ইজ অলছ' মেম্বাৰ অফ UNCTAD সেইটো কথা মনত ৰাখিব আৰু এইটো বস্তু চবতকৈ ইম্পৰ্টেণ্ট যে কি ৰিপৰ্ট আছে তাৰে ইম্পৰ্টেণ্ট ৰিপৰ্টবোৰ কি ৰিপৰ্টছবোৰ ট্ৰেড এণ্ড ডেভেলপমেণ্ট ৰিপৰ্ট ৱৰ্ল্ড ইনভেষ্টমেণ্ট ৰিপৰ্ট আৰু লিষ্ট ডেভেলপমেণ্ট কাণ্ট্ৰিজ ৰিপৰ্ট বা LCD ৰিপৰ্ট ৱৰ্ল্ড ইনভেষ্টমেণ্ট ৰিপৰ্ট আৰু ট্ৰেড এণ্ড ডেভেলপমেণ্ট ৰিপৰ্ট মই অকল ইম্পৰ্টেণ্ট বস্তুখিনি হাইলাইট কৰি গৈছোঁ বেছি পঢ়িব লগা নাই গোটেইবোৰ আপোনালোকৰ সোনকালে যাতে হয় এদিনতে আপোনালোকৰ IR2 যাতে কমপ্লিট হয় মই এইটো চেষ্টা কৰিম আৰু ইভেন গ্ল'বেল ছাপ্লাই চেইন ফৰাম এটা ছাপ্লাই চেইনৰ ওপৰত ডিছৰাপশ্যন হৈ আছে আমাৰ গ্ল'বেল ছাপ্লাই চেইনত ৱাৰৰ বিষয়ে যেনেকৈ আমাৰ হাউডি ৰেবেলছ হামাছ এইবোৰৰ কাৰণে আমাৰ কি হৈছে যিবিলাক আমাৰ ৱেষ্ট এছিয়াৰ কাষেৰে যোৱা আমাৰ ছাপ্লাই চেইন আছিল ৰুট আছিল নেভেল ৰুট সেইবোৰ আমাৰ ডিষ্টৰ্ট হৈছে ডিছৰাপশ্যন আহিছে তাতে তাৰে ওপৰত এটা ৰিপৰ্ট এটা সেইটো কথাই মনত ৰাখিলে হ'ল নেক্সট G4 নেশ্যন বা গ্ল'বেল 4 নেশ্যন ৰিচেণ্টলি কি হৈছে আমাৰ মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ S জয়শংকৰ ছাৰে ফৰেইন মিনিষ্টাৰ G4 নেশ্যনবোৰৰ ফৰেইন মিনিষ্টাৰবোৰক লগ কৰিছে নিউয়ৰ্কত G4 নেশ্যন কোনবিলাক আমাৰ 4খন আছে ইয়াতে ব্ৰাজিল জাৰ্মানী ইণ্ডিয়া আৰু জাপান G4 ব্ৰাজিল জাৰ্মানী ইণ্ডিয়া আৰু জাপান G4 বুলি কয় G4 কিয় কোৱা হয় তেওঁলোকে কি কয় আমাৰ UNSC ৰিফৰ্মৰ কাৰণে পুছ কৰি আছে UNSC ৰিফৰ্ম মানে কি আপোনালোকে জানে যে আমাৰ 5টা আমাৰ P5 মেম্বাৰ আছে তো P5 মেম্বাৰবোৰে কি কৰে তেওঁলোকৰ হাতত ভেটো পাৱাৰ থাকে ছাপ'জ চাইনাই ইণ্ডিয়াই যদি জইন কৰিব খোজে তো তেতিয়াহ'লে বহুত বছৰ চাইনাই ভেটো এপ্লাই কৰি দিয়ে তো সেইকাৰণে
বহুত কেইখন কাণ্ট্ৰি আছে এনেকুৱা যি ডেভেলপিং কাণ্ট্ৰি আছে বা ইম্পৰ্টেণ্ট কাণ্ট্ৰি আছে, ইম্পৰ্টেণ্ট প্লেচ অধিকাৰ কৰি আছে পৃথিৱীত। তেওঁলোকে কি কয় যে আমাৰো সিমানখিনি যোগ্যতা আছে যে আমি ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰশ্বিপ আমাকো লাগে। তো তাৰে কাৰণে তেওঁলোকে ৰিফৰ্ম বিচাৰি আছে। তো তেওঁলোকে কি কয় ইউ এন এছ চিৰ মেম্বাৰশ্বিপ আমাৰ 15টাৰ পৰা প্ৰায় 25-26লৈকে ইনক্ৰিজ কৰিব লাগে, আৰু 6টা পাৰ্মানেণ্ট আৰু 4-5টা নন পাৰ্মানেণ্ট মেম্বাৰ ইনক্ৰিজ কৰিব লাগে বুলি কৈ আছে তেওঁলোকে। তো সেইটো বস্তু মনত ৰাখিব। G4 নেশ্যনে কি কৰে, ৰিফৰ্ম বিচাৰে ইউ এন ছিকিউৰিটি কাউন্সিলত। আৰু ইউ এন নেক্সট আৰু এটা অৰ্গেনাইজেশ্যন আমি পঢ়ি ইউনাইটিং ফৰ কনচেনচাছ। ইউনাইটিং ফৰ কনচেনচাছ বা কফি ক্লাব বুলিও কোৱা হয়। ইয়াতে কি এওঁলোকৰ কাম কি, এওঁলোকে G4 নেশ্যনক অপ'জ কৰে পাৰ্মানেণ্ট ছিট লোৱাত। G4 নেশ্যনে যিটো পাৰ্মানেণ্ট ছিটৰ কাৰণে চেঞ্জ অহাৰ কথা কৈ আছে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলত, ইউনাইটিং ফৰ কনচেনচাছে কি কৰে বা কফি ক্লাব বুলিও কোৱা হয় তেওঁলোকক, তেওঁলোকে G4ৰ অপজিটত ভিউ দিয়ে। আমাৰ কাণ্ট্ৰিবিলাক নাম ওপৰে ওপৰে চাই ল'ব এবাৰ, সিমান হেৰি নহয়। পাকিস্তান আছে, ইণ্ডিয়াৰ বস্তুটো তেওঁলোকে অপ'জ কৰিব, সেইকাৰণে পাকিস্তান আছে মনত ৰাখিব। কোৰিয়া আছে, স্পেইন, তুৰ্কী এইবোৰ আছে, সেইখিনি আমাৰ বাকী ইমান ইম্পৰ্টেণ্ট নহয়। নেক্সট আমাৰ ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোড আণ্ডাৰ ৰোম ষ্টেটিউট। তো আমাৰ ICC যিটো প্ৰচিকিউটৰ আছে তেওঁলোকে কি কৰিছে, এৰেষ্ট ৱাৰেণ্ট ইছ্যু কৰিছে এগেইনষ্ট ইজৰাইলৰ আমাৰ PM নেতান্যাহু আৰু হামাছ লিডাৰৰ। কিয়? ফৰ ক্ৰাইমছ এগেইনষ্ট হিউমেনিটি এণ্ড ৱাৰ ক্ৰাইমছ। তেওঁলোকে যি আমাৰ মানৱতাৰ এগেইনষ্টত, মানৱীয়তাৰ এগেইনষ্টত তেওঁলোকে যি ক্ৰাইম কৰিছে তাৰ কাৰণে ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে তেওঁলোকৰ এগেইনষ্টত এৰেষ্ট ৱাৰেণ্ট ইছ্যু কৰিছে। আৰু ইয়াৰে আগতে আমাৰ যিটো আমাৰ ৰাছিয়াৰ প্ৰেচিডেণ্ট আছিল পুটিন, তো তেখেতৰ এগেইনষ্টতো কি হৈছিল, এৰেষ্ট ৱাৰেণ্ট ইছ্যু কৰা হৈছিল 2023। আৰু আমি এটা কুইক অভাৰভিউ এটা লৈ লওঁ ICC বা ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত। ফাৰ্ষ্ট পাৰ্মানেণ্ট ইণ্টাৰনেশ্যনেল কোৰ্ট টু প্ৰচিকিউট চিৰিয়াছ ইণ্টাৰনেশ্যনেল ক্ৰাইম। আমাৰ যিবিলাক ইণ্টাৰনেশ্যনেল ক্ৰাইমছ আছে, ইণ্টাৰনেশ্যনেল ক্ৰাইমছ এগেইনষ্ট হিউমেনিটি, তাৰে কাৰণে তেওঁলোকে প্ৰচিকিউট কৰে চিৰিয়াছ ক্ৰাইম যিবিলাক যুদ্ধ তেনেকুৱা ধৰণৰ। আণ্ডাৰ ৰোম ষ্টেটিউট 1998ত আমাৰ এইটো এষ্টাব্লিছ কৰা হৈছিল। এনফৰ্চ কিমান চন 2002ত কৰা হৈছে। কি টাইপৰ ক্ৰাইম? জেনোচাইড। যেনেকৈ আমাৰ হিটলাৰৰ আমাৰ জেনোচাইড, তেখেতে বহুত মানুহ মাৰিছিল, জেনোচাইড কৰিছিল, সেইটো জেনোচাইড বুলি কয়। বহুত এটা লাৰ্জ এটা এক্সটেণ্ট, এটা লাৰ্জ স্কেল এটাত মানুহ যেতিয়া কোনোবা এটা ৰেচ এটাক মাৰি পেলোৱা হয়, সেইটোক জেনোচাইড বুলি কোৱা হয়। তো ক্ৰাইমছ এগেইনষ্ট হিউমেনিটি, ৱাৰ ক্ৰাইমছ, ক্ৰাইমছ অফ এগ্ৰেশ্যন, মানে যুদ্ধ বিগ্ৰহৰ বেছিভাগ কথা আছে, সেনেকুৱা ধৰণৰ বস্তুবোৰক আমাৰ এনেকুৱা ধৰণৰ ক্ৰাইমবিলাকো ICCৰ আণ্ডাৰত অনা হয়। আৰু 124টা পাৰ্টি আছে। পেলেষ্টাইন 123rd মেম্বাৰ, মালয়েছিয়া 124th, আৰু ইণ্ডিয়া, ইজৰাইল, US, ৰাছিয়া আৰু চাইনা। তো এইকেইটা মনত ৰাখিব, এইটো বস্তু চবতকৈ ইম্পৰ্টেণ্ট। প্ৰথমে ৰোম ষ্টেটিউটটো ইম্পৰ্টেণ্ট, এইটো বস্তু মনত ৰাখিব, আণ্ডাৰ হুইচ ষ্টেটিউট, ৰোম ষ্টেটিউট। আৰু ইণ্ডিয়া, ইজৰাইল, US, ৰাছিয়া আৰু চাইনা মেম্বাৰ নহয়। আৰু ICCৰ ডিচিশ্যনবোৰ বাইণ্ডিং। নেক্সট আমি ICC আৰু ICJ। ICC ইজ আণ্ডাৰ UN, ICC ইজ নট আণ্ডাৰ UN। তো এইটো কথা মনত ৰাখিব, এইটো এটা UN বডি এটা, আৰু এইটো UN বডি নহয়। আৰু ইয়াৰে কি ICC বা ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোড ৰোম ষ্টেটিউটৰ আণ্ডাৰত, যিটো আমাৰ ৰোম ষ্টেটিউট আছে তাৰে আণ্ডাৰত 1998ত। আৰু ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ, এইটো আমাৰ UN চাৰ্টাৰৰ আণ্ডাৰত, এইটো UN চাৰ্টাৰৰ আণ্ডাৰত, আৰু এইটো ৰোম ষ্টেটিউটৰ আণ্ডাৰত। দুয়োটাৰ হেডকোৱাৰ্টাৰ আছে আমাৰ হেগত, ইয়াতো হেগতে আছে। তাৰপিছত ইয়াতে 18টা জাজ আছে, 9 years টাৰ্মছ নন ৰিনিউৱেবল, 15টা জাজ 9 years টাৰ্ম ৰিনিউৱেবল। আৰু ইয়াতে ইণ্টাৰনেশ্যনেল যিবিলাক ৱাৰ ক্ৰাইম আছে সেইবোৰ বেছিভাগ ডিছকাছ কৰা হয়। আৰু ইয়াতে নৰ্মেল ডিছপিউটবিলাক, কণ্টেনচিয়াছ ইছ্যুজ, এডভাইজৰী যদি কিবা ডিছকাশ্যন আছে তো সেইবোৰ ডিছকাশ্যন কৰা হয়। নেক্সট ব্ৰিক্স। ৰিচেণ্টলি আমাৰ ব্ৰিক্স ছামিট ক'ত হ'ল? কাজান, ৰাছিয়াত আমাৰ ব্ৰিক্স 16th ছামিট হৈ গ'ল। ব্ৰিক্সৰ ডিছকাশ্যন, প্ৰথমে আমাৰ ব্ৰিক্স শব্দটো কোনে কৈছিল? ব্ৰিটিছ ইকনমিষ্ট জিম অনিলে। তো আমাৰ কিছুমান ডেভেলপিং নেশ্যন আছে প্লাছ ৰাছিয়া, তো সেইবোৰ আমাৰ ব্ৰিক্স নেশ্যন। ব্ৰিক্স প্ৰথমে আমাৰ ব্ৰিক আছিল, এছটো নাছিল। 2006ত প্ৰথম ডিছকাশ্যন এনেকৈ আৰম্ভ হৈছিল, 2010ত। তাৰপিছত আমাৰ প্ৰথম আছিল ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া আৰু চাইনা। প্ৰথমে আমাৰ এইকেইটা ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া আৰু চাইনা ফাৰ্ষ্ট মেম্বাৰ আছিল, ইনিচিয়েল মেম্বাৰ। চাউথ আফ্ৰিকাই 2010 চনত জইন কৰে। আৰু ফাৰ্ষ্ট ছামিট আমাৰ ৰাছিয়াৰ হৈছিল 2009ত, সেইটো কথা মনত ৰাখিব। আৰু আমাৰ নিউ মেম্বাৰ কোন কোন আছে? ইজিপ্ত, ইথিঅ'পিয়া, UAE, ইৰাণ আৰু ইণ্ডোনেছিয়াই। আকৌ এবাৰ কৈ দিছোঁ, এইটো বস্তু ইম্পৰ্টেণ্ট, নিউ মেম্বাৰ কোন কোন জইন হৈছে। ব্ৰিক্সততো আপোনাৰ ব্ৰিক্স শব্দটোতে গম পাব যে BRICS, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু চাউথ আফ্ৰিকা।
সাউথ আফ্ৰিকাই 2010 চনত পিছৰ ফালে জইন কৰিছে প্ৰথমে আমাৰ এই 4খন কাণ্ট্ৰি আছিল তাৰপিছত আমাৰ নিউ মেম্বাৰ কোন কোন আছে ইজিপ্ত ইথিওপিয়া ইণ্ডোনেছিয়া ইৰাণ আৰু UAE তো এইটো বস্তু মনত ৰাখিব আৰু সাউথ এছিয়া এতিয়ালৈকে ফৰ্মেল ডিচিশ্যন লোৱা নাই আৰু নো পাৰ্মানেণ্ট ছেক্ৰেটেৰিয়েট নাই কোনো এটা জেগাত আৰু আমাৰ ব্ৰিক্সৰ কিছুমান ইনিচিয়েটিভ আছে এটা মাল্টিলেটাৰেল ডেভেলপমেণ্ট বেংক আছে আমাৰ নিউ ডেভেলপমেণ্ট বেংক বুলি চাংহাই চাইনাত আছে তেওঁলোকে আমাৰ ব্ৰিক্স নেশ্যনবোৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইমাৰ্জিং আমাৰ কিছুমান পইচা যদি দৰকাৰ হয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা তেনেকুৱা বস্তুৰ কাৰণে তেওঁলোকে ফাণ্ড কৰে সেইটো আৰু সকলোৰে ইকুৱেল ভোটিং পাৱাৰ আছে ইয়াত 2014 চনত ইয়াত এষ্টাব্লিছ কৰা হৈছিল 6 ব্ৰিক্স সামিটত কণ্টিনজেন্ট ৰিজাৰ্ভ এৰেঞ্জমেণ্ট এটা আছে শ্বৰ্ট টাইম লিকুইডিটি যদি আমাৰ কিবা দৰকাৰ হয় কিবা ইমাৰ্জেঞ্চি আহে কণ্টিনজেন্ট ৰিজাৰ্ভ এৰেঞ্জমেণ্টৰ আণ্ডাৰত আমি পইচা বৰো কৰিব পাৰোঁ ব্ৰিক্স গ্ৰেইন এক্সচেঞ্জ এটা আছে ফুড ছিকিউৰিটিৰ কাৰণে ৰিম'ট চেঞ্চিং ছেটেলাইট কণ্টেষ্টেলন এটা কথা আছে চলি আছে আৰু ক্ৰছ বৰ্ডাৰ পে'মেণ্ট ইনিচিয়েটিভ বা ব্ৰিক্স পে' এটা ব্লকচেইন বেছড পে'মেণ্ট অল্টাৰনেটিভ টু ছুইফ্ট আমাৰ কোনে কণ্ট্ৰল কৰে প্ৰায় USA কণ্ট্ৰল কৰে তো আমাৰ ডলাৰাইজেশ্যনৰ কাৰণে ব্ৰিক্স কাণ্ট্ৰিখিনি চেষ্টা কৰি আছে কাৰণ আমাৰ ব্ৰিক্সত আমাৰ USৰ যিখিনি অপজিট কাণ্ট্ৰি আছে এণ্টি US কাণ্ট্ৰি কিছুমান যেনে চাইনা সাউথ আফ্ৰিকা নহয় ৰাছিয়া এইবোৰ আছে নেক্সট আমি ASEANৰ বিষয়ে পঢ়িম এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন বা ASEAN ৰিচেণ্টলি আমাৰ 21st এছিয়ান ইণ্ডিয়া সামিট হৈ গৈছে ভিয়েণ্টিয়ান লাওছৰ ভিয়েণ্টিয়ানত হৈ গৈছে আৰু আমাৰ মেম্বাৰবোৰ মনত ৰখাৰ কাৰণে এটা নিমনিক আছে TV ক্লিপ MBBS TV মানে থাইলেণ্ড ভিয়েটনাম তাৰপিছত কম্বোডিয়া লাওছ ইণ্ডোনেছিয়া ফিলিপিনছ মালয়েছিয়া ব্ৰুনেই বাৰ্মা বা ম্যানমাৰ আৰু S2 কি আছিল ছিংগাপুৰ তো আপুনি এইটো মনত ৰাখিব TV ক্লিপছ MBBS কাণ্ট্ৰিকেইখন এবাৰ চাই ল'ব আকৌ কৈছোঁ যে থাইলেণ্ড ভিয়েটনাম কম্বোডিয়া লাওছ ক'ৰবাত লিখি লৈ যদি লিখি ল'ব পাৰে ইণ্ডোনেছিয়া ফিলিপিনছ মালদ্বীপছ নহয় মালয়েছিয়া তাৰপিছত ব্ৰুনেই বাৰ্মা বা ম্যানমাৰ বাৰ্মা এইটো আৰু তাৰপিছত এইটো ছিংগাপুৰ আৰু আমাৰ এটা ইম্পৰ্টেণ্ট আমি সেইখিনি চাই লওঁ বাকী বস্তু আমাৰ ইয়াতে হেডকোৱাৰ্টাৰ ক'ত আছে জাকাৰ্টা ইণ্ডোনেছিয়াত আছে হেডকোৱাৰ্টাৰ আছে জাকাৰ্টা ইণ্ডোনেছিয়াত 1967 বেংককত আমাৰ ফাৰ্ষ্ট আৰম্ভ হৈছিল বেংকক ডিক্লেৰেশ্যনৰ থ্ৰুৰে 5টা মেম্বাৰ আছিল অৰিজিনেলি পিছত আমাৰ বৰ্তমান 10টা মেম্বাৰ আছে ডেইলি ডাইলগ এটা আছে এটা এনুৱেল ট্ৰেক 1.5 ফৰাম কাক কয় য'ত আমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুটা অৰ্গেনাইজেশ্যনে পাৰ্টিচিপেট কৰে তেতিয়াহ'লে ট্ৰেক 1.5 ফৰাম বুলি কয় এছিয়ান আৰু ইণ্ডিয়াৰ মাজত আমাৰ ডিছকাশ্যন হৈছে কিবা কিবি ইছ্যুত আৰু এছিয়ানৰ আমাৰ ডাইলগ পাৰ্টনাৰ আছে এইখিনি আমি এবাৰ ওপৰে চাই যাব আৰু কিছুমান কি এছিয়ান ইনষ্টিটিউট আছে আমাৰ এই এছিয়াৰ মেপখন ভালকৈ চাই যাব এইখিনি বস্তু ইম্পৰ্টেণ্ট চাউথ চাইনা চিৰ পৰা এই গোটেই বস্তুখিনি এই মেপখন ভালকৈ চাব এছিয়ান ৰিজিয়নেল ফ'ৰাম আছে 1994ত এষ্টাব্লিছ কৰা হৈছিল ইণ্ডিয়াই 1996ত জইন কৰিছে 27টা মেম্বাৰ আছে 10টা এছিয়ান মেম্বাৰ আৰু ডাইলগ পাৰ্টনাৰ্ছবোৰ আছে এছিয়ান ৰিজিয়নেল ফ'ৰাম ইণ্ডিয়া ইজ এ মেম্বাৰ এইটো কথা মনত ৰাখিব জাষ্ট এছিয়ান ফিউচাৰ ফ'ৰাম আছে ভিয়েটনামে প্ৰথমে আমাৰ 2023ত প্ৰপ'জ কৰিছিল তো ইয়াতে আমাৰ কি আছে আমাৰ যিবিলাক নিউ আইডিয়া আছে নিউ পলিচি আইডিয়া আছে সেইবোৰ আমাৰ ডিছকাশ্যন কৰা হ'ব ইয়াতে ইণ্ডিয়া ফাউণ্ডিং মেম্বাৰ আৰু এছিয়ান+3 ইণ্ডিয়া নাই সেইটো কথা মনত ৰাখিব চাইনা জাপান আৰু কোৰিয়া আছে ৰিপাব্লিক অফ কোৰিয়া বা চাউথ কোৰিয়া আছে ইণ্ডিয়া ইজ এন এক্টিভ পাৰ্টিচিপেণ্ট ইন এছিয়ান ডিফেন্স মিনিষ্টাৰ্ছ মিটিং এইটো বস্তু মনত ৰাখিব বা আৰু এক্সপেণ্ডেড এছিয়ান মেৰিটাইম ফ'ৰাম ইণ্ডিয়া আৰু এছিয়ানৰ মাজৰ ৰিলেশ্যনখিনি আমি চাম ইণ্ডিয়াই ফৰ্মেল এংগেজমেণ্ট আমাৰ কিমান 1992ত আৰম্ভ কৰিছিল প্ৰথমে তাৰপিছত ডাইলগ পাৰ্টনাৰ হ'ল 1996ত আমাৰ পাৰ্টনাৰশ্বিপটো ওপৰৰ ফালে যাই আছে সামিট লেভেল পাৰ্টনাৰ হয় 2002ত আৰু ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ 2012ত আৰু আমাৰ মেৰিটাইম এক্সাৰচাইজ আছে চলিটাৰী এক্সাৰচাইজ আছে এইবোৰ আমি এবাৰ ওপৰে চাই ল'ব তাৰপিছত ইষ্ট এছিয়া সামিট কাক কৈ চাম ৰিচেণ্টলি আমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই 19 ইষ্ট এছিয়া সামিট জাকাৰ্টা ইণ্ডোনেছিয়াত আমাৰ কি কৰে এটেণ্ড কৰে এষ্টাব্লিছ কুৱালালামপুৰত 2005ত হৈছিল 18টা মেম্বাৰ আছে এছিয়ানৰ 10টা মেম্বাৰ প্লাছ 8টা বাকী অষ্ট্ৰেলিয়া চাইনা জাপান ইণ্ডিয়া নিউজিলেণ্ড চাউথ কোৰিয়া ৰাছিয়া আপোনালোকে মেপখনত এবাৰ চাই লওক মেপ চালে আপোনালোকৰ বেছি মনত থাকিব তাৰপিছত এছিয়ান ইণ্ডিয়া ট্ৰেড ইন গুডছ এগ্ৰিমেণ্ট আছিয়ান আৰু ইণ্ডিয়াৰ এটা ট্ৰেড এগ্ৰিমেণ্ট আছে আইটিকা বুলি কোৱা হয় ৰিচেণ্টলি জাকাৰ্টাত এটা ৰিভিউ কৰা হৈছিল এইটো 2009ত চাইন কৰা হৈছিল আৰু আমাৰ মেজৰ ট্ৰেড ডেফিচিট আছে এছিয়ানৰ লগত এইটো বস্তু মনত ৰাখিব আমাৰ ট্ৰেড ডেফিচিট আছে আৰু আমাৰ চাৰ্কটো মনত ৰাখিব আমাৰ ৰিজিয়নেল এছ'চিয়েশ্যন এটা চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন
তো আমাৰ চাৰ্কৰ কাণ্ট্ৰিখিনি আমাৰ মনত ৰাখিম কেনেকৈ MBBS স্পেইন MBBS স্পেইন মানে আমাৰ মালদ্বীপছ ভূটান বাংলাদেশ শ্ৰীলংকা এইটো বস্তু MBBS স্পেইন মালদ্বীপছ বাংলাদেশ ভূটান শ্ৰীলংকা পাকিস্তান আফগানিস্তান ইণ্ডিয়া নেপাল তো আপোনালোকে এইটো মনত ৰাখিব আমাৰ ছেক্ৰেটেৰিয়েট কাঠমাণ্ডু নেপালত আছে 1985 এষ্টাব্লিছ কৰাইছিল চাৰ্টাৰৰ থ্ৰুৰে ঢাকাত আৰু আমাৰ ৰিচেণ্টলি RBI এনাউন্স কৰিছে কাৰেঞ্চি স্ৱেপ ফ্ৰেমৱৰ্ক এটা চাৰ্কৰ আমাৰ কাৰেঞ্চি স্ৱেপ কাক কয় আমাৰ কি কয় দুখন কাণ্ট্ৰিয়ে কাৰেঞ্চিটো আমাৰ কাৰেঞ্চিৰ লগত যিহেতু আমাৰ ৰিস্ক কিছুমান এছ'চিয়েট হৈ আছে এক্সচেঞ্জ ৰিস্ক কিছুমান তো দুখন কাণ্ট্ৰিয়ে কেতিয়াবা কি কৰে যে সেই ৰিস্কখিনি কম কৰাৰ কাৰণে কাৰেঞ্চিবোৰ স্ৱেপ কৰি লয় আগতে এটা প্ৰি ডিটাৰমাইন ৰেটত হেৰি কৰি লয় কি কয় স্ৱেপ কৰি লয় এক্সচেঞ্জ কৰি লয় আৰু পিছত এটা সেই প্ৰি ডিটাৰমাইন ৰেট বা এগ্ৰিড আপন ৰেটত সেইটো আকৌ ঘূৰাই লয় সিমানখিনি আপোনালোকে কমপ্লেক্সিটিত যাব নালাগে জাষ্ট মনত ৰাখিব যে আমাৰ কাণ্ট্ৰি কিছুমান কাৰেঞ্চিৰ লগত কিছুমান ৰিস্ক এছ'চিয়েট হৈ থাকে ডিভেলুৱেশ্যন ৰিস্ক তো সেইবোৰ এভইড কৰাৰ কাৰণে কাৰেঞ্চি স্ৱেপ এগ্ৰিমেণ্ট আমাৰ কৰা হয় আৰু আমাৰ সেইখিনিয়ে আছিল ইয়াতে বেছি ইম্পৰ্টেণ্ট নাই আমাৰ স্ৱাৰ্ক ডিছফাংচনেল হৈ আছে লাৰ্জলি 2016 পৰা আৰু আমাৰ কিছুমান সেই আছে চাৰ্কৰ আমাৰ কি কৰা হয় ডিচিশ্যনবোৰ ইউনানিমিটি বেচিছত লোৱা হয় মানে সকলোৱে সেইটোত একেলগে আমাৰ হা ক'ব লাগিব তেতিয়াহে সেইটো বস্তু একচেপ্ট কৰা হ'ব আৰু কিছুমান কি চাৰ্ক ইনিচিয়েটিভ আছে চাফটা এগ্ৰিমেণ্ট আছে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট এটা চাৰ্ক ফুড বেংকৰ কথা আছে আমাৰ GSAT-9 নামৰ এটা ছেটেলাইট আছে চাৰ্কৰ চাউথ এছিয়ান ছেটেলাইট তো এইখিনিয়ে আছে আমাৰ বেছি কমপ্লেক্সিটিত যাব লগা নাই চাৰ্কত লাৰ্জলি ডিছফাংচনেল হৈয়ে আছে মেম্বাৰকেইটা মনত ৰাখিব কেৱল MBBS স্পেইন আৰু আজিৰ কাৰণে মই ইমানখিনি ডিছকাছ কৰিছোঁ বেছি আমি ভিতৰলৈ যাব খোজা নাই মই যাতে আমি ছেশ্যনবোৰ সৰু সৰু ৰাখিব খুজিছোঁ যাতে আপোনালোকৰ কাৰণে সোনকালে চোৱাটো সহজ হয় আৰু আশা কৰিছোঁ এই ছেশ্যনটো আপোনালোকৰ কাৰণে সহায়ক হ'ব আৰু কিবা যদি আপোনালোকৰ তেনেকুৱা ফিডবেক আছে আমাক কমেণ্ট ছেকশ্যনত জনাব ধন্যবাদ